ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2026 চনৰ আজি জানুৱাৰী মাহৰ 12 তাৰিখ, আজি বাৰ হ'ব সোমবাৰ। আজি তিথি হ'ব কৃষ্ণা নৱমী তিথি, আজি নক্ষত্ৰ হ'ব স্বাতি নক্ষত্ৰ, তাৰপিছতে বিশাখা নক্ষত্ৰ আৰম্ভ হ'ব, যোগ হ'ব ধৃতি যোগ, তাৰপিছতে শুল যোগ আৰম্ভ হ'ব, কৰণ হ'ব গড়কৰণ, তাৰপিছত বনিষ্কৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব আজি তুলা ৰাশি, আজি জন্মত তুলা ৰাশি বৈশ্যবন মতান্তৰে শূদ্ৰবন দেৱৰগণ, আজি মৰণত দুখ নাই, আজি যোগিনী পূৰ্বে, আজি সূৰ্য উদয় হ'ব 6:16 সূৰ্যাস্ত সম হ'ব 4:46। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। সকলোৰে দিনটো শুভ হওক, সকলোৰে দিনটো শুভ হোৱা কামনা কৰি আজি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। বিশেষকৈ কেইটামান ৰাশি সাৱধান হ'ব লাগিব আজি জানিব পাৰিব ভিডিঅ'টোৰ জৰিয়তে। মেঘ ৰাশি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে, অলপ মানসিক চাপৰ হ'ব পাৰে। যদি আপুনি ব্যৱসায়ৰ সৈতে জড়িত তেন্তে যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আত্মবিশ্বাসী হ'ব লাগিব। আপুনি ব্যৱসায়িকভাৱে উল্লেখযোগ্য লাভৰ সন্মুখীন হ'ব পাৰে। আপুনি হয়তো আজি আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি অলপ চিন্তিত হ'ব। আজি আপোনালোকৰ পেটৰ লগত জড়িত কিছু সমস্যা থাকিব পাৰে, গতিকে যোগ্য চিকিৎসক বা চিকিৎসকৰ পৰামৰ্শ ল'লে ভাল হ'ব। ইয়াৰ দ্বাৰা আপোনালোকে সকাহ পোৱা যাব। পৰিয়ালৰ কোনো সদস্যই অসুস্থ অনুভৱ কৰিব পাৰে, যাৰ ফলত আপোনালোকৰ কিছু দুখ হ'ব পাৰে, খৰচো হ'ব। আজি আপোনালোকৰ পৰিয়ালৰ সদস্যৰ স্বাস্থ্যৰ যত্ন লওক। আপুনি হয়তো আপোনালোকৰ চাকৰিক লৈ বা কামক লৈ অলপ মানসিক চাপত পৰিব পাৰে। আজি আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াৰ লগত তৰ্কৰ এৰাটো এৰক বুলি কৈছে। আজি আপোনালোকৰ বাক্য নিয়ন্ত্ৰণ কৰক। কাৰোবাৰ লগত তৰ্ক কৰাৰ পৰিৱৰ্তে মৰমেৰে বিষয়বোৰ সমাধান কৰিবলৈ চেষ্টা কৰক। যদি আপুনি ৰিয়েল ইষ্টেটত কাম কৰি আছে তেন্তে আপুনি হয়তো আজি অগ্ৰগতি দেখিব। সন্তানৰ ওপৰত বিশ্বাস বজাই ৰাখক আৰু তেওঁলোকৰ সন্মুখত নিজৰ ভাৱমূৰ্তি কলংকিত কৰাৰ পৰা বিৰত থাকক। আজি আপোনালোকৰ বয়োজ্যেষ্ঠসকলক সন্মান কৰক আৰু কাকো আঘাত দিয়াৰ পৰা বিৰত থাকক। ওচৰ চুবুৰীয়াৰ লগত তৰ্ক বিতৰ্ক এৰক আৰু ভাল আচৰণ বজাই ৰাখক। একে সময়তে প্ৰত্যাহ্বানমূলক সময়, আপুনি কৰ্মক্ষেত্ৰত এটা উল্লেখযোগ্য সতৰ্কবাণী লাভ কৰিব পাৰে আৰু আপোনালোকৰ ব্যৱসায়ত এটা উল্লেখযোগ্য প্ৰত্যাহ্বানো গ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। দিনটো দ্বিতীয়াৰ্ধ সময়খিনিত আপুনি আনৰ সৈতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ নতুন ব্যৱসায়িক সুযোগৰ পিছত লগাব লাগিব, যি আপোনালোকৰ আৰ্থিক অৱস্থা লাভ কঢ়িয়াই আনিব। যদি আপুনি ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে ইয়াক এৰাই চলিব, অন্যথা কিছু সমস্যা হ'ব পাৰে। গতিকে যিকোনো বাহন ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগে। যিকোনো এটা কাম আৰম্ভ কৰাৰ আগতে আজি মেঘ ৰাশি জাতক জাতিকাসকলে পিতৃ মাতৃ বা জ্যেষ্ঠ লোকৰ আশীৰ্বাদ নিশ্চয়কৈ বিচাৰিব। তেওঁলোকৰ আশীৰ্বাদে আপোনালোকক উৎকৃষ্ট বা উপকৃত কৰিব। নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক বুলি কৈছে। এটা বেমাৰে আপোনালোকৰ স্বাস্থ্য অৱনতি ঘটাব পাৰে। লগতে খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিয়ক আৰু উপযুক্ত আহাৰ গ্ৰহণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ বাবে ইতিবাচক লাভ হ'ব। কৰ্মৰ ক্ষেত্ৰত গুজব কৰাৰ মানুহ এৰক বুলি কৈছে, অন্যথা নেতিবাচকতাই আপোনালোকক চিন্তাৰ সৃষ্টি কৰিব পাৰে, যি আপোনালোকৰ মানসিক অৱস্থাত যথেষ্ট প্ৰভাৱ পেলাব পাৰে। গতিকে ধ্যান ৰাখিব। যদি আপুনি কাৰোবাক উপহাৰ দিবলৈ পৰিকল্পনা কৰিছে তেন্তে ক্ৰয় কৰাৰ সময়ত বাজেটৰ প্ৰতি সতৰ্ক হওক। আপুনি হয়তো কোনো পাৰ্টিত অংশগ্ৰহণ কৰিব য'ত আপুনি কিছুমান আত্মীয়কো লগ পাব পাৰে বা মনোৰঞ্জন এটা অনুষ্ঠানত আপোনালোকে জড়িত হৈ মানসিক শান্তি পাব। কিন্তু আজি নিজৰ বাক্য নিয়ন্ত্ৰণ কৰক বুলি কৈছে মেঘ ৰাশি জাতক জাতিকাসকলে। আজি ল'ৰা ছোৱালীৰ বাবে আপোনালোকৰ আচৰণৰ বাবে অলপ বিচলিত হ'ব, গতিকে তেওঁলোকৰ ক্ষেত্ৰত ধ্যান দিব। গতিকে তেওঁলোকৰ লগত যোগাযোগ কৰাৰ সময়ত অতি সাৱধান হ'ব, নহ'লে আপোনালোকৰ বৰ্তমান সময়ত কিছু ক্ষেত্ৰত অপমানিত হ'বলগীয়া পৰিস্থিতি হ'ব পাৰে। মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। বৃষ ৰাশি অতি ভাল সময়। দুখীয়া বা ভোকাতুৰ ব্যক্তিক খাদ্য দান কৰক। আজি খং এৰক, কিয়নো খঙে আপোনালোকক ক্ষতি কৰিব পাৰে। আজি আপোনালোকৰ আইনী কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। আজি আপোনাক অপৰিসীম আনন্দ কঢ়িয়াই আনিব। আপুনি সম্ভৱ হ'ব সম্পত্তি সম্পৰ্কীয় গোচৰত জয়ী হ'ব আৰু আপোনালোকৰ বাকী থকা কামবোৰ সম্পূৰ্ণ হ'ব। যদি আপুনি বহুদিন ধৰি অসুস্থ হৈ আছে তেন্তে আজি আপোনালোকৰ স্বাস্থ্যৰ দ্ৰুত উন্নতি হ'ব পাৰে। আজি আপোনালোকৰ বিত্তীয় ব্যৱস্থাৰ যত্ন লওক আৰু অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকক। বাহ্যিক আৰু আড়ম্বৰপূৰ্ণ জগতখনলৈ সাহস ৰাখিলে নিজৰ আকাংক্ষাৰ মাজত ভাৰসাম্য ৰক্ষা কৰক। সামৰ্থ্যৰ ভিতৰত জীয়াই থাকক। আজি আপোনালোকৰ বাকী থকা কামবোৰ হয়তো বন্ধু বান্ধৱী বা কোনো জ্যেষ্ঠ লোকৰ সহায়ত সম্পূৰ্ণ হ'ব পাৰে। ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক অৱস্থা সুবিধা হ'ব, আপোনালোকৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব। সেয়ে বন্ধু বান্ধৱীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰক। আজি আপোনালোকৰ সন্তানৰ পৰা আপুনি সহায় লাভ কৰিব। আপোনালোকৰ সন্তানৰ বিবাহৰ লগত জড়িত বিশেষকৈ নোহোৱাৰ যিখিনি আপোনালোকৰ বাধাৰ সেইখিনি সমাধান হ'ব। ঘৰখনত সুখৰ এটা পৰিৱেশ থাকিব। টকা পইচাৰ লোভ এৰক বুলি কৈছে। নিজৰ ধন সম্পত্তি আৰু বিলাসিকতা দেখুৱাই দিয়াৰ পৰা বিৰত থাকক। আজি আপোনালোকৰ বাক্যও নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে। একে সময়তে এই সময়খিনিত কিন্তু যদি আপুনি আপোনালোকৰ ঘৰখনৰ সংস্কাৰৰ কথা ভাবিছে তেন্তে আৰম্ভ কৰিব পাৰে। আজি আপোনালোকৰ পৰিয়ালে আপোনালোকক সম্পূৰ্ণৰূপে সহায়ো কৰিব বুলি কৈছে। একে সময়তে এই সময়খিনিত দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত সাৱধান হ'ব বুলি কৈছে। অপ্ৰয়োজনীয় খৰচবোৰক আওকাণ নকৰিব। আবদ্ধ হৈ থকা আপোনালোকৰ টকাখিনি আপুনি লাভ কৰিব পাৰে। আপুনি আপোনালোকৰ অভিজ্ঞতাৰ
অভিজ্ঞতাৰে বিশেষকৈ আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱাব। আজি আপোনালোকৰ দক্ষতাৰ দ্বাৰা আপোনালোকে আগবাঢ়ি যাব পাৰিব বুলি কৈছে। এই সময়খিনিত আপুনি আপোনালোকৰ অভিজ্ঞতাৰে আপোনালোকৰ কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱাই আগবাঢ়িব বুলি কৈছে। দক্ষতাৰ দ্বাৰা আপোনালোকৰ প্ৰতিদ্বন্দ্বীসকল পৰাস্ত হ'ব। ভৱিষ্যতৰ সিদ্ধান্তবোৰ বুদ্ধিমানৰূপে লওক বুলি কৈছে। আজি পৰিচালনাই আপোনাক আৰু আপোনালোকৰ কথাবোৰক আগুৰি ধৰিব নিদিব। নিজৰ দায়িত্ব নম্ৰতাৰে পালন কৰক। ভাষণত কঠোৰ নহ'ব, কথা কওঁতে সাৱধান হওক। ব্যৱসায়ত থাকিলে বিশেষকৈ নিশ্চয়কৈ সফলতা লাভ কৰিব। ভালদৰে গুৰুত্ব দিব লাগিব। যদি আপুনি নতুন ব্যৱসায় এটা আৰম্ভ কৰাৰ কথা ভাবিছিল তেন্তে আপোনালোকৰ বাবে ইচ্ছাও পূৰণ হ'ব পাৰে। ব্যৱসায় বিষয়ত অলপ সতৰ্ক হ'বলৈ কৈছে, নহ'লে আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে। আজি আপোনালোকৰ সন্তানক লৈ অলপ চিন্তিত হ'ব। বিবাহিত লোকসকলে তেওঁলোকৰ অভ্যাসৰ ওপৰত চকু ৰাখক, নহ'লে আপোনালোকৰ ফালৰ পৰা অলপ শিথিলতাই তেওঁলোকক নষ্ট কৰিব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত কিন্তু বৃষ ৰাশিৰ জাতক জাতিকাসকলে অলপ গুৰুত্ব দি চলিব লাগিব বুলি কৈছে। অপ্ৰয়োজনীয় তৰ্কৰ পেচালৰ পৰা যুক্তিৰ পৰা আঁতৰি থাকক বুলি কৈছে। সংঘাতবোৰ বিশেষকৈ পৰিহাৰ কৰক। বিশেষকৈ তৰ্কৰ পেচালে আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। ঘৰখনৰ সমস্যাবোৰ কেনেকৈ সমাধান কৰিব পাৰি, কেনেকৈ সলভ কৰিব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিওঁ বুলি কৈছে। বৃষ ৰাশিৰ জাতক জাতিকাসকলে নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 6। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মিথুন ৰাশি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। ভাল সময়। মাটি সম্পত্তিৰ সৈতে জড়িত এটা ডাঙৰ সমস্যা সমাধান হ'ব পাৰে, যি আপোনালোকক আৰ্থিক লাভ কঢ়িয়াই আনিব। বাকী থকা ধনৰ আগমনে আপোনালোকক আনন্দ কঢ়িয়াই আনিব। আজি আপোনালোকৰ পিতৃ মাতৃৰ আশীৰ্বাদ সদায় থাকিব। গতিকে তেওঁলোকক সন্মান কৰক আৰু তেওঁলোকে আপোনালোকৰ কি ক'ব বিচাৰে সেইখিনি বুজিবৰ বাবে চেষ্টা কৰক। আজি আপোনালোকৰ ল'ৰা ছোৱালী পঢ়া শুনাক লৈ বিবাহিত লোকসকলে অলপ চিন্তিত হ'ব আৰু তেওঁলোকে সন্মুখীন হোৱা সমস্যাবোৰৰ বিষয়ে হয়তো আপুনি শিক্ষকৰ লগত আলোচনা কৰিব পাৰে। আজি বিশেষকৈ ব্যক্তিগত জীৱনত এই ৰাশি জাতক জাতিকাসকলে অলপ সাৱধান হ'ব লাগিব, নহ'লে গুৰুতৰ অসুবিধাৰ সন্মুখীন হ'ব পাৰে। গতিকে বিপদৰ পৰা হাত সাৰিবলৈ নিজৰ বাক্য নিয়ন্ত্ৰণ কৰিব লাগিব। আনৰ কথাত বেছি বিশ্বাস নকৰিব। এই ৰাশি জাতক জাতিকাসকলে আজি প্ৰথমতে সেইবোৰ বুজিবলৈ চেষ্টা কৰক আৰু তাৰ পিছত সিদ্ধান্ত লওক। যদি আপোনালোকে পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰি আছে তেন্তে আপোনালোকৰ যথেষ্ট লাভ কঢ়িয়াই আনিব। আজি অৱশ্যে সংগীৰ কথা সম্পূৰ্ণ সন্মান কৰাটো উচিত বুলি কৈছে, অন্যথা সংঘাতৰ সৃষ্টি হ'ব পাৰে। যদি আপুনি কৰ্মৰত বিভিন্ন কামৰ লগত জড়িত তেন্তে যিকোনো কাম আৰম্ভ কৰাৰ আগতে পিতৃ মাতৃৰ আশীৰ্বাদ বিচাৰিবলৈ নাপাহৰিব বা কামখিনি কৰোঁতে সতৰ্কতা অৱলম্বন কৰক, যাতে আপুনি যথেষ্ট উন্নতি লাভ কৰিব পাৰে। একে সময়তে ভাল সময়। যদি আপুনি শিক্ষাৰ ক্ষেত্ৰত জড়িত হৈ আছে তেন্তে আপুনি হয়তো সফলতা লাভ কৰিব। আপুনি হয়তো কোনো ডাঙৰ কামৰ বাবে নিৰ্বাচিত হ'ব পাৰে, যি আপোনালোকক অপেক্ষা কৰি থকা সফলতা আনিব পাৰে। আজি আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদত আৰ্থিক যি লাভ আহিব বুলি কৈছে। যদি আপুনি ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিছে তেন্তে আপুনি হয়তো সফলতা লাভ কৰিব, যি আপোনালোকক ধন সম্পত্তি কঢ়িয়াই আনিব পাৰে। আগন্তুক বিশেষকৈ সময়ত আপোনালোকৰ আৰ্থিক অৱস্থা বহুত বেছি ভাল হ'বলৈ গৈছে। আগন্তুক সময়ত আপুনি কিছু নতুন মাটি কিনিব পাৰে। নতুন আপোনালোকে ঠাইডোখৰ আপোনালোকে চিনাক্ত কৰি সেইখিনি ক্ষেত্ৰত বাসস্থানৰ বাবে প্লেনিং কৰিব পাৰে, যাৰ ফলত আপোনালোকৰ সম্পত্তি বৃদ্ধি পাব কিছু লোকৰ। যদি আপুনি ভ্ৰমণলৈ যাব বিচাৰে আজিৰ দিনটোত তেন্তে সাৱধান হ'বলৈ কৈছে। গাড়ী চলোৱাৰ সময়ত সাৱধান হওক। গাড়ী চলোৱাৰ পৰা বিৰত থাকক। বেছি ইমাৰ্জেঞ্চি নহ'লে আপোনালোকে গাড়ী নচলাব আজি। যদি আপুনি এতিয়া নতুন বাহন কিনিব বিচাৰে তেন্তে পিছুৱাই দিয়ক বুলি কৈছে। সময় অনুকূল নহয়। আপুনি আপোনালোকৰ ল'ৰা ছোৱালীক লৈ কিছু ভাল সময় কটাব। ল'ৰা ছোৱালীয়ে আপোনালোকৰ পৰা নতুনকৈ অনুৰোধ বিচাৰিব পাৰে। কিবা এটা কোনো বিশেষকৈ নিমন্ত্ৰিত অতিথি আপোনালোকৰ ঘৰলৈ আহিব পাৰে। সোমবাৰে বৰ্তমান আজি আপোনালোকে ব্ৰত ৰাখিব পাৰে আৰু প্ৰভু ভোলানাথক আপোনালোকে বিশেষকৈ পানী আগবঢ়াওক, বিশেষকৈ লিংগত পানী আগবঢ়াওক, ভাল হ'ব বুলি কৈছে। এই সময়খিনিত নিজৰ মনোবল ষ্ট্ৰং কৰি ৰাখক বুলি কৈছে। অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আঁতৰি থাকক। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনটো কেন্দ্ৰীভূত কৰিব লাগে। বিশেষকৈ ভুল লগ সংগৰ পৰা আঁতৰি থাকিব লাগে বুলি কৈছে। বিনিয়োগৰ ক্ষেত্ৰত কিন্তু আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলে সতৰ্কতা অৱলম্বন কৰিব লাগিব। শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। কৰ্কট ৰাশি দিনটো শুভ দিন বুলি কৈছে। যদি আপোনালোকৰ কিবা কামত কিবা এটা সমস্যা চলি আছে, হয়তো জনা শুনা মানুহ বা অভিজ্ঞতা সম্পন্ন ব্যক্তিৰ দ্বাৰা সেইখিনি সমাধান হ'ব পাৰে। আপুনি হয়তো সফলতা লাভ কৰিব পাৰে। কঠোৰ পৰিশ্ৰম কৰি যাবলৈ কৈছে আজি আপোনালোকৰ প্ৰচেষ্টা নিশ্চয়কৈ ফল দিব। আজি আপোনালোকৰ ভাই ভনীৰ সৈতে আপুনি হয়তো এটা বাকী থকা কাম সম্পূৰ্ণ কৰিব, যি আপোনালোকক আনন্দ আৰু শান্তি কঢ়িয়াই আনিব। যদি আপুনি নতুন কিবা এটা আৰম্ভ কৰাৰ কথা ভাবিছে তেন্তে আপুনি এটা ভাল প্ৰতিফলন দেখিব। চাকৰিত পদোন্নতি হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত আপোনালোকৰ আৰ্থিক অৱস্থা ভাল হ'ব। যদি আপুনি ব্যৱসায়ত আগবাঢ়িব বিচাৰিছে, সম্প্ৰসাৰণৰ নতুন পৰিকল্পনা কৰিব বিচাৰিছে, যি আপোনালোকৰ আৰ্থিক লাভ কঢ়িয়াই আনিব পাৰে। আপুনি আপোনালোকৰ সন্তানৰ লগত সুখী হ'ব পাৰে, হয়তো তেওঁলোকৰ লগত ক'ৰবাত ওলাই যাব পাৰে বুলি কৈছে। আজি আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ সদায় লগত থাকিব। কাৰো পৰা বেছি খং উঠাৰ পৰা বিৰত থাকক। আজি আপোনালোকৰ স্বাস্থ্যৰ যত্ন লওক। যিকোনো ঋতুভিত্তিক ৰোগত আপুনি অসুবিধা পাব পাৰে, লগতে জীৱনসংগীৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক বুলি কৈছে। সকলো কামতে তেওঁলোকক সহায় কৰক আৰু যিকোনো বিশেষকৈ অভাৱক আওকাণ কৰক বুলি কৈছে। একে সময়তে যদি আপুনি ব্যৱসায় কৰি আছে তেন্তে আপোনালোকে যথেষ্ট লাভ দেখিব। বন্ধু বা আত্মীয়ৰ পৰা উদাৰ সমৰ্থন লাভ কৰিব।
আজি কৰ্কট ৰাশি জাতক জাতিকাসকলে এই সময়খিনিত কৈছে যে কোনো এটা ক্ষেত্ৰত যথেষ্ট উপকৃত হ'ব পাৰে, যাৰ ফলত তেওঁলোকৰ ধন সম্পত্তি বৃদ্ধি পোৱাৰ যথেষ্ট সম্ভাৱনা বৃদ্ধি পাইছে বুলি কৈছে। বৰ সৎ হ'ব আপুনি, আপোনালোকৰ সততাৰ শলাগ লোৱা হ'ব, আপোনালোকৰ সততাক শলাগ ল'ব, মানুহে প্ৰশংসা কৰিব, যি আপোনালোকক সুখী কৰিব। সততাৰে কাম কৰি যাওক আৰু সকলো ক্ষেত্ৰতে সফলতা দেখিবলৈ পাব। যদি ডাঙৰ সিদ্ধান্ত ল'বলৈ ওলাইছে তেন্তে আপুনি ল'ব পাৰে। আজি আপোনালোকৰ সিদ্ধান্ত সকলোৱে শলাগ ল'ব। যদি আপুনি ৰাজনীতিত নিজৰ ভাগ্য চেষ্টা কৰিছে তেন্তে আপুনি সফলতা লাভ কৰিব পাৰে। সততাৰে নিজৰ কাম সম্পন্ন কৰক আজি। একে সময়তে এই সময়খিনিত আগবাঢ়ি যাবৰ বাবে আপোনালোকে বহুত বেছি প্ৰচেষ্টাও চলাব লাগিব, যাৰ ফলত আপোনালোকৰ মেজাজ বৃদ্ধি পাব। যদি আপুনি বাহন ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে আজিৰ দিনটোত, যিসকল জাতক জাতিকাসকলে এটা শুভ সময় বুলি কৈছে। বয়োজ্যেষ্ঠসকলক লগত লৈ যান বাহন কিনিলে তেওঁলোকৰো সন্মান বাঢ়িব, মানসিকভাৱে তেওঁলোকো বহুত বেছি প্ৰফুল্লিত হ'ব বুলি কৈছে। আজি আপোনালোকৰ সকলো কাম সম্পূৰ্ণ হ'ব, গতিকে নিজৰ যিখিনি আধৰুৱা কাম আছে সেই কামখিনি ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখক, নিশ্চয়কৈ কমপ্লিট হ'ব, নিশ্চয়কৈ ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। আজি কৰ্কট ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো শুভ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। জয় শ্ৰীকৃষ্ণ। সিংহ ৰাশি দিনটো মধ্যমীয়া, কিছু পূৰ্বপুৰুষৰ ধন আপোনালোকৰ জীৱনলৈ আহিব পাৰে। স্বাস্থ্যৰ যত্ন লওক, স্বাস্থ্যৰ প্ৰতি কোনো ধৰণৰ গাফিলতিৰ পৰা বিৰত থাকক, নহ'লে পিছত আক্ষেপ কৰিব পাৰে। এজন ভাল চিকিৎসকৰ পৰামৰ্শ লওক আৰু সময়মতে ঔষধ খাওক, আপোনালোকৰ স্বাস্থ্যৰ অতি সোনকালে উন্নত হ'ব। ৰাজনীতিৰ প্ৰতি আগ্ৰহী থাকিলে ৰাজনীতিত সফলতা লাভ কৰিব পাৰে, চেষ্টা কৰক। আজি আপোনালোকৰ কৈছে যে এই সময়খিনিত আপোনালোকৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি আপোনালোকৰ সফলতাৰ পথ মুকলি কৰাৰ সময়। যিকোনো ক্ষেত্ৰতে ভাল দৃষ্টিভংগী থাকিলে ইতিবাচকতা বজাই ৰাখক আৰু অহংকাৰ পৰা আঁতৰি থাকক বুলি কৈছে। আজি আপোনালোকৰ টোপনিৰ ধৰণ সলনি কৰিবলৈ চেষ্টা কৰক, সোনকালে শুই যাওক আৰু সোনকালে সাৰ পাওক। কামৰ বিশেষকৈ প্ৰতি কেয়াৰফুল হওক বুলি কৈছে। সময়ৰ সৎ ব্যৱহাৰ কৰক। এই সময়খিনিত কিছু স্বাস্থ্যৰ ক্ষেত্ৰত চুলিৰ গুণাগুণ কিছু অৱনতি ঘটিব পাৰে, গতিকে চুলিৰ প্ৰতি মনোযোগ দিয়ক, ভাল চেম্পু ব্যৱহাৰ কৰক বুলি কৈছে। আজি আপোনালোকৰ ব্যৱসায়ত নতুন চুক্তি বন্ধ কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে নিজৰ শৈক্ষিক দিশত সফলতা লাভ কৰিব পাৰে। নিজৰ কষ্ট অব্যাহত ৰাখক আৰু নিজৰ ওপৰত বিশ্বাস বজাই ৰাখক। ভগৱান শিৱে আপোনালোকক সকলো কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহায় কৰিব। একে সময়তে ইতিবাচকতাও আহিব। কৰ্মৰ ক্ষেত্ৰত কৈছে যে পদোন্নতিৰ কিছু সম্ভাৱনা আছে। ব্যৱসায়ত থাকিলে সফলতাও পাব। লক্ষ্যত উপনীত হ'বলৈ হ'লে বা আগবাঢ়ি যাবলৈ হ'লে আপুনি কঠোৰ পৰিশ্ৰম কৰিবই লাগিব। যদি আপুনি ৰাজনীতিৰ প্ৰতি আগ্ৰহী তেন্তে দিনটোৰ দ্বিতীয়াৰ্ধত আপুনি যথেষ্ট লাভান্বিত হ'ব, ছাপোৰ্ট পাব। ৰাজনীতিত নিজৰ বাবে নতুন পৰিচয় প্ৰতিষ্ঠা কৰিব পাৰিব। আজি আপোনালোকৰ ৰাশিত আৰ্থিক লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে। এই ধন পূৰ্বপুৰুষৰ সম্পত্তি হ'ব পাৰে বা যিটো আপুনি কঠোৰ পৰিশ্ৰমৰ কৰি থৈ দিছিল সেই কঠোৰ পৰিশ্ৰমৰ ফলো হ'ব পাৰে বুলি কৈছে। কোনো কামত খৰখেদা কৰিব নালাগে, একেবাৰে খৰখেদা কৰিব নালাগে। আজি সিংহ ৰাশি জাতক জাতিকাসকলে যিকোনো কাম এটা কৰিব গৈছে তাত বেছিকৈ খৰখেদা কৰিব নালাগে। খৰখেদা কৰিলে আপোনালোকৰ ভুল হ'ব পাৰে, মিষ্টেক হ'ব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। যিকোনো কাম কৰাৰ আগতে ভালদৰে চিন্তা কৰক, নহ'লে পিছত আক্ষেপ কৰিবলগীয়া হ'ব পাৰে। ব্যৱসায়টো কিছু সংগ্ৰামৰ সন্মুখীন হ'ব পাৰে। যদি আপুনি চাকৰি কৰে তেন্তে চাকৰি থকাসকলৰ বাবে অতি উত্তম সময়। নিজৰ স্বাস্থ্যৰ আজি কিন্তু এই ৰাশি জাতক জাতিকাসকলে যত্ন লওক বুলি কৈছে। আপুনি হয়তো বহুদিন ধৰি কোনো ৰোগত যদি ভুগি আছিল কিন্তু আপোনালোকৰ অৱস্থা ক্ৰমান্বয়ে উন্নত হোৱাৰ সম্ভাৱনা, কিছু আপোনালোকৰ যদি বেয়া হৈ আছিল সেইখিনিও ঠিক হ'ব বুলি কৈছে, সম্ভাৱনা আছে উন্নত। বৰ্তমান সময়ত পাৰিলে আপোনালোকে কোনো অমাত জীৱ জন্তুক খাদ্য দিয়ক, দুখীয়া মানুহক আপোনালোকে কাপোৰ দান দিয়ক, ভাল হ'ব। শিৱলিংগত পানী আগবঢ়াওক, আজি নিশ্চয়কৈ অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে আপোনালোকে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। জয় শ্ৰীকৃষ্ণ। ৰাশি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। এক সুখৰ দিন হ'ব। কাম কৰিলে কঠোৰ পৰিশ্ৰমৰ পিছত পদোন্নতি পোৱাৰ যথেষ্ট সম্ভাৱনা বৃদ্ধি পাইছে। আজি আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াসকলৰ সৈতে সম্পৰ্ক বজাই ৰাখক বুলি কৈছে। যদি আপুনি যিকোনো পেছাদাৰী পাঠ্যক্ৰমত আগবাঢ়িছে তেন্তে আপুনি অগ্ৰগতি দেখিব। আজি শিক্ষাৰ ক্ষেত্ৰতো ছাত্ৰ ছাত্ৰীসকলে উন্নতি দেখা পাব। পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি পাব, স্বাস্থ্য ভালে হ'ব, মনটো সুখী হ'ব। বিভিন্ন কৰ্মসংস্থাপনত থকাসকলে নিজৰ ছিনিয়ৰসকলৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিব লাগে। তেওঁলোকৰ পৰা সহজে কামবোৰ সম্পন্ন কৰাৰ ক্ষেত্ৰত ইজি হ'ব, উন্নত উপায় বিচাৰি পাব। আজি আপোনালোকৰ পৰিয়ালৰ ভিতৰত কিছু মতানৈক্য হ'ব পাৰে, কিবা এটা সৰু সৰু কথা বতৰাক লৈ। আজি আপোনালোকৰ ব্যক্তিগত জীৱনত নেতিবাচক চিন্তাৰ সৃষ্টি হ'ব পাৰে। নেতিবাচকতাক বিশেষকৈ দূৰ কৰক আৰু ইতিবাচকতাক আঁকোৱালি লওক বুলি কৈছে, তেতিয়াহে আপুনি আগবাঢ়িব পাৰিব। আজি আপোনালোকৰ ওচৰে পাজৰে কাম কৰাৰ বা বসবাস কৰা সকলৰ মূল্য আপোনালোকে বুজি লওক বুলি কৈছে। কাকো আপুনি বিশেষকৈ বৰ্তমান সময়ত কাকো আপোনাৰ তুলনাত নিজ বুলি একেবাৰে নাভাবিব। যিকোনো কাম হাতত লোৱাৰ ক্ষেত্ৰত অলপ সাৱধান হওক। যিকোনো কাম হাতত লোৱাৰ আগতে পিতৃ মাতৃৰ পৰা পৰামৰ্শ লওক, জ্যেষ্ঠ লোকৰ পৰা পৰামৰ্শ লওক, বয়োজ্যেষ্ঠসকলক সন্মান কৰক আৰু ঈশ্বৰৰ প্ৰতি আপোনালোকে ধ্যান ৰাখক বুলি কৈছে। যদি আপুনি ব্যৱসায়ত জড়িত বৰ্তমান সময়ত
এই সময়খিনিত কিন্তু তেন্তে আপুনি কিছু সংগ্ৰামৰ সন্মুখীন হ'ব পাৰে যদি আপুনি চাকৰি বিচাৰি আছে তেন্তে আপোনালোকৰ বদলিৰ সম্ভাৱনা আছে চাকৰি ক্ষেত্ৰত অনুকূল ফলাফল দেখিব বুলি কৈছে কিবা এটা ভাল খবৰ লাভ কৰিব পাৰে কিন্তু আপুনি আৰ্থিকভাৱে লাভান্বিত হ'ব আজি IIT বিশেষকৈ বা বেংকিং বিশেষকৈ চাকৰিত থকাসকলে তেওঁলোকৰ কেৰিয়াৰত এক নতুন দিশ দিব বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে দিনটো দ্বিতীয়াৰ্ধ তেওঁলোকৰ শিক্ষাৰ দ্বাৰা উপকৃত হ'ব ব্যক্তিগত জীৱনত আপোনালোকৰ জীৱনসংগীৰ লগত কোনো কথাত বিবাদ হ'ব পাৰে কোনো ধৰণৰ যুক্তি বিশেষকৈ বিষয় আপোনালোকে বৰ্তমান সময়ত অলপ সতৰ্ক হওক বুলি কৈছে যুক্তিতৰ্কৰ বিশেষকৈ সমস্যাৰ সৃষ্টি কৰিব পাৰে একে সময়তে আপুনি আপোনালোকৰ চাকৰিত উচ্চতৰ ব্যক্তিৰ পৰা সুবিধা লাভ কৰিব জনাশুনা মানুহৰ পৰা ছাপোৰ্ট পাব আবদ্ধ হৈ থকা টকাখিনি উদ্ধাৰ হোৱাৰ লক্ষণ দেখা পোৱা গৈছে বিশেষকৈ বিবাহিত লোকসকলে সন্তানক লৈ অলপ উদ্বিগ্নতা অনুভৱ কৰিব আজি আপোনালোকৰ স্বাস্থ্যৰ যত্ন ল'ব দিনটো দ্বিতীয়াৰ্ধত আপোনালোকৰ সন্তানৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক উন্নত হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে ভগৱান শিৱৰ পূজাত বিশেষকৈ অব্যাহত ৰাখক বুলি কৈছে অৰ্থাৎ আপোনালোকে মহাদেৱক পূজা কৰক আজিৰ দিনটোত পাৰিলে আপোনালোকে শিৱলিংগত বেলপাত আগবঢ়াওক যিকোনো বাহন ব্যৱহাৰ তৎক্ষণাত নকৰিব কিয়নো সমস্যা হ'ব পাৰে আজি গতিকে এইখিনি ক্ষেত্ৰতো গুৰুত্ব দিব কন্যা ৰাশি জাতক জাতিকাসকলে আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় তুলা ৰাশি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে ব্যৱসায়ীসকলে লাভ দেখিব আজি যাৰ ফলত আৰ্থিক লাভো বৃদ্ধি পাব আজি আপোনালোকৰ ব্যৱসায় বৃদ্ধি পৰিসৰো বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে কঠোৰ পৰিশ্ৰম কৰি যাওক যদি কোনো আৰ্থিক আপোনালোকৰ সমস্যা বাকী আছে তেন্তে ইয়াৰ সমাধান হ'ব পাৰে ইয়াৰ লগত জড়িত বুদ্ধিমত্তা লাভ কৰিব যি আপোনালোকৰ পৰিয়াললৈ সুখ কঢ়িয়াই আনিব আজি আপোনালোকৰ সাহস বিশেষকৈ বৃদ্ধি পাব নিজৰ এলাহ এৰি যিকোনো ক্ষেত্ৰতে আপোনালোকে কাম কৰিব পাৰিব আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব এলাহবোৰ বা লেজিনেছবোৰ মনৰ পৰা আঁতৰাব লাগিব চোৰাংচোৱাৰ জৰিয়তে আপুনি গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে যদি আপুনি সাক্ষাৎকাৰৰ বাবে প্ৰস্তুতি চলাইছে তেন্তে আপুনি নিশ্চয়কৈ ভাল এটা প্ৰতিফলন দেখিব য'ত আপুনি ভাল প্ৰদৰ্শন কৰিব পাৰিব বৈবাহিক জীৱনতে হওক বা প্ৰেম জীৱনতে হওক ইজনে সিজনৰ লগত ভাল সম্পৰ্ক বজাই ৰাখক কাৰো লগত কাজিয়া পৰিহাৰ কৰক আজি হয়তো আজি আপোনালোকৰ মোবাইল সম্পৰ্কীয় কিছু কাম থাকিব যি আপোনালোকক সুবিধা কঢ়িয়াই আনিব যদি আপোনালোকৰ ভ্ৰমণৰ পৰিকল্পনা আছে আজিৰ দিনটোত তেন্তে ভ্ৰমণ শুভ হ'ব বেছি দূৰলৈ যাত্ৰা একেবাৰে নকৰিব ছুটিৰ দূৰত্বত থিয় থাকিব লাগে যিকোনো কামৰ ক্ষেত্ৰত ৰিস্ক লোৱাৰ পৰা বিৰত থাকক আজি অন্যথা লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে একে সময়তে এই সময়খিনি তুলা ৰাশি লোকসকলৰ বাবে কৈছে যে ঘৰখনত কোনো উদযাপন হ'ব পাৰে ধৰ্মীয় অনুষ্ঠান আজি আপোনালোকৰ সকলো আত্মীয় উপস্থিত থাকিব আজি আপোনালোকৰ ভাষণ বা কথা বতৰাত অধিক শক্তিশালী হ'ব ইয়াৰ প্ৰভাৱ সকলোৰে অনুভৱ কৰিব সুখৰ সময়ত আপোনালোকৰ চিন্তা চৰ্চা পৰিয়ালৰ সৈতে ভাগ বতৰা কৰক ইয়াৰ ফলত আপোনালোকৰ দুখবোৰ লাঘৱ হ'ব আপুনি নতুন প্ৰজেক্ট এটাও আৰম্ভ কৰিব পাৰে য'ত আপুনি উল্লেখযোগ্য ভূমিকা পালন কৰিব সৃষ্টিশীল কামৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব বুলি কৈছে আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ ফলত বৰ্তমান আপুনি উন্নত ফলাফল দেখুৱাবলৈ সক্ষম হ'ব বুলি কৈছে এই সময়খিনিত কৈছে যে আপোনালোকৰ বহুত আনন্দ কঢ়িয়াই আনিব আপুনি আপোনালোকৰ সন্তানক আপোনালোকৰ মূল্যবোধ আৰু পৰম্পৰা ৰক্ষা কৰাৰ বিষয় শিকাব পাৰে আজি আপোনালোকৰ জীৱন সংগীৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব স্বাস্থ্য অৱনতি ঘটিব পাৰে গতিকে আপোনালোকৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক বুলি কৈছে কোনো বিশেষ অতিথি অভাৱনীয়ভাৱে আপোনালোকৰ ঘৰখনত উপস্থিত হ'ব পাৰে আপুনি হয়তো গোটেই দিনটো তেওঁলোকক আতিথ্য দি কটাব পাৰে অৱশ্যে আজি আপোনালোকৰ মনটোৱে বিভিন্ন ক্ষেত্ৰত বহুত বেছি শান্তি অনুভৱ কৰিব এই ৰাশি জাতক জাতিকাসকলৰ বাবে কৈছে যে বৰ্তমান সময়ত আপোনালোকৰ পৰিয়ালৰ প্ৰতি আপোনালোকৰ মৰম আৰু বিশ্বাস বাঢ়িব বিশ্বাসযোগ্যতা আপোনালোকে বজাই ৰাখিব অনুকূল ফলাফল দেখিব তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব দিনটো ভালদৰে পাৰ হওক মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় বৃশ্চিক ৰাশি আজি শুভ সময় বুলি কৈছে যদি আপুনি বহু আগতে এটা গুৰুত্বপূৰ্ণ পৰিকল্পনা কৰিছিল তেন্তে আজি এই পৰিকল্পনা সাৰ্থক হোৱা সময় বেংক সম্পৰ্কীয় বা বিত্তীয় বিষয়বোৰ সম্পূৰ্ণ হ'ব যাৰ ফলত আপোনালোকৰ লাভ হ'ব একে সময়তে এই সময়তে বিশেষকৈ মাটি সম্পত্তিৰ সৈতে জড়িত নতুন চুক্তি স্বাক্ষৰ কৰিব পাৰে আজি আপোনালোকৰ পৰিয়ালৰ প্ৰতি সম্পূৰ্ণ দায়িত্বৰে কাম কৰিব আপুনি শিক্ষাৰ ক্ষেত্ৰত নিজৰ ভাগ্য পৰীক্ষা কৰিব আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব ব্যৱসায়ীসকলৰ বাবে অতি শুভ দিন বিশেষকৈ ব্যৱসায়ৰ জৰিয়তে আজি আপোনালোকৰ কেৰিয়াৰ আগবাঢ়িব নতুন প্ৰচেষ্টাৰ জৰিয়তে আপুনি ধন উপাৰ্জন কৰিব পাৰে আজি আপোনালোকৰ ঊৰ্ধ্বতন বিষয়ৰ লগত ভাল সম্পৰ্ক থাকিব আজি আপোনালোকৰ জীৱনৰ সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ল'ব পাৰে আপুনি আত্মবিশ্বাসেৰে ভৰি পৰিব বক্তৃতাত বিশেষকৈ কথা বতৰাত বিশেষকৈ ভাৰসাম্য বজাই ৰাখক আজি আপোনালোকৰ কথাই গুৰুত্বপূৰ্ণ কিবা এটা কামো নষ্ট কৰিব পাৰে গুৰুত্বপূৰ্ণ কাম এটা হোৱাবও পাৰে গতিকে কথা বতৰাত বহুত বেছি ভাল হ'ব লাগিব জীৱন সংগীক মৰমেৰে ব্যৱহাৰ কৰক বুলি কৈছে ভাল সময় আৰ্থিকভাৱে আপোনালোকৰ দিনটো অতি শক্তিশালী হ'ব যেতিয়া আপোনালোকৰ হাতত যথেষ্ট টকা থাকিব আজিৰ দিনটো তেতিয়া আপুনি খৰচৰ বাবে বাজেট কৰক বুলি কৈছে অন্যথা টকা পইচা সোনকালে খৰচ হ'বলৈ বেছি সময় নালাগে গতিকে ধ্যান ৰাখিব কোনো কামত খৰখেদা নকৰিব কোনো সিদ্ধান্ত লোৱাৰ আগতে কৈছে যে আপোনালোকক ভালদৰে চিন্তা কৰক যদি আপুনি ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে সাৱধানে সম্পূৰ্ণ কৰক সেইখিনি ক্ষেত্ৰত নহ'লে আপুনি বিপদত পৰিব পাৰে যদি আপোনালোকৰ আইনী কিছুমান গোচৰ চলি আছে যিসকলৰ তেন্তে ধৈৰ্য ধৰি কাম কৰক খৰখেদাকৈ কাম নকৰিব নহ'লে সিদ্ধান্ত আপোনালোকৰ পক্ষত নহ'ব পাৰে এই সময়খিনিত
যিকোনো কামত বিশেষকৈ যিকোনো কাম হাতত লোৱাৰ আগতে আপুনি প্ৰথমতে এটা পৰিকল্পনাৰ প্ৰস্তুত কৰি লওক, ভাল হ'ব। আপোনালোকৰ কঠিন সময়ত আপোনালোকৰ আত্মীয়ৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। আজি আপোনালোকৰ বিশেষকৈ টকা পইচা ভুল ঠাইত খৰচ হ'ব পাৰে, গতিকে সাৱধানে টকা পইচা খৰচ কৰক। আপুনি প্ৰতিটো ক্ষেত্ৰতে কাম কৰিবলৈ সক্ষম হ'ব। লাহে লাহে আগবাঢ়ক আৰু খৰখেদা নকৰিব। আজি আপোনালোকৰ জীৱনসংগীৰ সম্পূৰ্ণ সমৰ্থনত আপুনি চেষ্টা কৰি থাকিব আৰু তেতিয়া আপুনি নিৰুৎসাহিত নহ'ব। চেষ্টা কৰি যাওক, নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আঁতৰি থাকক। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 6। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মা লক্ষ্মীৰ কৃপাত, মহাদেৱৰ কৃপাত দিনটো শুভ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, জয় শ্ৰীকৃষ্ণ। ধনুৰাশি, আজি দিনটো বেছিভাগ সময় আপুনি ধৰ্মীয় কাম কাজত ব্যস্ত হৈ থাকিব। বাকী থকা কামবোৰ সময়মতে সম্পূৰ্ণ কৰিব পাৰিব। যদি কিবা এটা কাম আৰম্ভ কৰিবলৈ চেষ্টা কৰিছে, এটা ভাল শুভৰ দিন। আজি আপোনালোকৰ ব্যৱসায় লাভৰ অভিজ্ঞতাও লাভ কৰিব। আজি আপোনালোকৰ প্ৰতিদ্বন্দ্বীসকল বিশেষকৈ পৰাজিত হ'ব। আজি আপোনালোকৰ আৰ্থিক মংগল বাঢ়িব আৰু আপোনালোকৰ কথাই সকলোকে প্ৰভাৱ পেলাব। একে সময়তে খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক, কিয়নো ইয়াৰ ফলত আৰ্থিক লোকচান হ'ব পাৰে বুলি কৈছে। একে সময়তে প্ৰতিটো ক্ষেত্ৰতে সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। আজি খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিবলৈ কৈছে, কিয়নো ইয়াৰ ফলত আৰ্থিক লোকচান হ'ব পাৰে। প্ৰতিটো ক্ষেত্ৰতে সফলতা লাভ কৰিব। ব্যৱসায়ত কেৰিয়াৰ হিচাপে আগবাঢ়িব বিচাৰিছে যিসকলে, তেওঁলোকৰ বাবে এটা ভাল সময় বুলি কৈছে। আজি আপোনালোকৰ নাম সকলোতে প্ৰচাৰ হ'ব। ব্যৱসায়ত লাভৰ অভিজ্ঞতা লাভ কৰিব প্ৰতিটো মুহূৰ্ততে। আজি যিহেতু বৰ্তমান সময়ত প্ৰতিযোগিতামূলক সময়, কোনো সাক্ষাৎকাৰৰ বাবে কেৱল এটা বিষয়ত গুৰুত্ব নিদিব, আন বিষয়টো গুৰুত্ব বা পূৰ্ণ সময় উৎসৰ্গ কৰক, নহ'লে আপুনি আপোনালোকৰ সাক্ষাৎকাৰত বিফল হ'ব পাৰে। আজি আপোনালোকৰ সহজ সৰল স্বভাৱটোৱে আজি আপোনালোকৰ পৰিয়াল আৰু কৰ্মক্ষেত্ৰত সকলোকে জয় কৰিব। স্বাস্থ্যৰ সন্দৰ্ভত অলপ অসুস্থ অনুভৱ কৰিব পাৰে। পেট বা কঁকালৰ বিষ অনুভৱ কৰিব পাৰে কিছুলোকে। নিজৰ স্বাস্থ্যৰ বিষয়ে যত্ন লওক। আপুনি আপোনালোকৰ পৰিয়ালৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। আপোনালোকৰ বাক্য কিন্তু আজি নিয়ন্ত্ৰণ কৰক বুলি কৈছে। অতি ভাল সময়, যিয়ে আপোনালোকক নিজৰ ভাগ্য আগবঢ়াই নিয়ক বা নিজৰ কৰ্মক বিশেষকৈ আগবঢ়াই নিয়াৰ বাবে এটা ভাল সময়। আজি সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। পৰিয়ালৰ সহায় লাভ কৰিব। ব্যৱসায়ত নিজৰ ভাগ্য চেষ্টা কৰিব বিচাৰিলে লক্ষ্যত উপনীত হ'ব পাৰিব। কিন্তু আজি আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ লগত আলোচনা কৰিহে ব্যৱসায় সম্পৰ্কে যিকোনো সিদ্ধান্ত ল'ব লাগে। আপুনি ব্যৱসায় সম্পৰ্কে সকলো কাম সোনকালে সম্পূৰ্ণ কৰিব, যি আপোনালোকৰ ধন সম্পত্তিও আনিব। দেখা পোৱা গৈছে যে সকলো দিশতে আপোনালোকৰ তুলনামূলকভাৱে উচ্চমানৰ কোনোবা এজনক লগ পাব পাৰে। তেওঁলোকৰ প্ৰতি আপোনালোকৰ সন্মান বাঢ়িব। যদি আপোনালোকৰ পৰিয়ালৰ কিছু ব্যৱসায় আছে, তেন্তে অনুসৰণ কৰক, তাত কাম কৰক। ইয়াৰ ফলত আপোনালোকৰ কেৰিয়াৰতো বৃদ্ধি পাব। আপুনি পৰিয়ালৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। আজি আপোনালোকৰ স্বাস্থ্য অৱনতি ঘটিব পাৰে। পেটৰ লগত জড়িত বা হাড়ৰ লগত জড়িত কোনো সমস্যাই আপোনাক বিশেষকৈ অলপ অসুবিধা দিব পাৰে। নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক। সন্তানক লৈ আপুনি সন্তুষ্ট হ'ব। আপুনি সদায় আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ লাভ কৰিব। প্ৰশাসনিক কাম ত্বৰান্বিত হ'ব। এই সময়খিনিত কিন্তু অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আঁতৰি থাকিব লাগে। ছাত্ৰ ছাত্ৰীসকলে নিজৰ ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে। শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। যদিহে আপোনালোকে নতুনকৈ চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। দিনটো শুভ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, হৰ হৰ মহাদেৱ। ৰাশি, আজি ভাগ্যৰ দিন, ভাগ্য অনুকূল বুলি কৈছে। যদি আপুনি ভৱিষ্যতৰ বাবে কিবা এটা পৰিকল্পনা কৰিছে, তেন্তে আপোনালোকৰ সকলো পৰিকল্পনাই হয়তো ভাল ফল দিব পাৰে। আপোনালোকৰ সৌভাগ্য বৃদ্ধি কৰিব পাৰে। আজি আপোনালোকৰ মনটো ৰীতি নীতি, প্ৰাৰ্থনা, অন্যান্য ধৰ্মীয় কাম কাজতো ব্যস্ত থাকিব। গোটেই দিনটো আৰ্থিক বিষয়ত ব্যস্ত থাকিব পাৰে কিছুলোকে। হয়তো আজি আপোনালোকৰ আৰ্থিক বিষয়বোৰ বিশেষকৈ সমাধান হ'ব। যদি আপুনি যিকোনো বিষয়ত উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ আগ্ৰহী, তেন্তে উচ্চ শিক্ষাত উৎকৃষ্ট ফলাফল পোৱা যাব পাৰে। আপোনালোকৰ আৰ্থিক বিষয়বোৰ বিশেষকৈ আজিৰ দিনটোত সমাধান হ'ব বুলি কৈছে। কাৰোবাৰ লগত আপোনালোকৰ আৱেগিক ভাৰসাম্য উন্নত হ'ব পাৰে। যিকোনো ক্ষেত্ৰতে লাভৰ বাবে আপোনালোকৰ ভাগ্যৰ বিশেষকৈ অতি শক্তিশালী হ'ব। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা সকলে আজি স্বাস্থ্যৰ ক্ষেত্ৰত উন্নতি দেখিব। আপোনাৰ শাৰীৰিক সমস্যাৰ যথেষ্ট কমিব। ঈশ্বৰৰ ওপৰত আপোনালোকৰ দৃঢ় বিশ্বাস থাকিব। আপুনি ধৰ্মীয় আৰু আধ্যাত্মিক কাম কাজৰ জৰিয়তে সমাজৰ লগত জড়িত হ'ব। আপুনি হয়তো আপোনালোকৰ পৰিয়াল বা কোনো আত্মীয়ৰ পৰা কিছু ভাল খবৰ পাব পাৰে, যি আপোনাক অপৰিসীম আনন্দ কঢ়িয়াই আনিব। ৰাইজৰ কল্যাণৰ বাবে কিছু সংখ্যক লোকে কিছু সামাজিক কাম কৰিব পাৰে, যাৰ ফলত আপোনালোকৰ মনটো বহুত বেছি ফৰকাল হ'ব। মানুহে প্ৰশংসা কৰিব। প্ৰথম অৱস্থাত অলপ কষ্ট কৰিব লাগিব পাৰে, পিছলৈ আপোনালোকৰ প্ৰভাৱ বাঢ়িব। একে সময়তে যদি আপুনি কিবা এটা বিশেষ কাম কৰিব বিচাৰে, তেন্তে দেৰি নকৰিব, নহ'লে আপোনালোকৰ এলাহে আপোনালোকৰ কামবোৰ নষ্ট কৰিব পাৰে। যদি আপুনি সাক্ষাৎকাৰৰ বাবে প্ৰস্তুতি চলাইছে, তেন্তে যিমান পাৰে ভালদৰে আপোনালোকে প্ৰস্তুতি চলাওক, নহ'লে আপুনি বিফল হ'ব পাৰে। বয়োজ্যেষ্ঠ বা শিক্ষকে যদি আপোনালোকক কিবা এটা পৰামৰ্শ দিয়ে ছাত্ৰ ছাত্ৰীসকলক, তেন্তে আপোনালোকে বৰ্তমান তেওঁলোকৰ যি পৰামৰ্শ বিবেচনা কৰি কাৰ্যকৰী কৰিব। যদি আপুনি এজন ব্যৱসায়ী হয়, তেন্তে দিনটো দ্বিতীয়াৰ্ধত আপোনালোকৰ ব্যৱসায় স্বাভাৱিক হ'ব, যাৰ ফলত আপোনালোকৰ অলপ অসুবিধাৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায়ত অলপ বেছি সময় উৎসৰ্গ কৰক। জীৱনৰ কোনো কামতে খৰখেদা নকৰিব আজিৰ দিনটোত, নহ'লে পিছত সমস্যাৰ সন্মুখীন হ'ব পাৰে। হঠাতে আপুনি এটা ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। আতংকিত নহ'ব, সাহসেৰে মুখামুখি হওক। বিশেষকৈ হেৰুৱাৰ ধন বা পাবলগীয়া ধন ঘূৰাই পোৱাৰ লক্ষণ দেখা পোৱা গৈছে। আৰ্থিক বিষয়ত সাৱধান হওক।
আজি আপোনালোকৰ ধনৰ লেনদেন সাৱধানে চম্ভালিব, নহ'লে আপোনালোকৰ ধন আবদ্ধ হৈ পৰিব পাৰে। যদি আপুনি কোনো প্ৰজেক্টত কাম কৰি আছে বা বিশেষকৈ কিবা এটা বিশেষ কামত আপোনালোকে আগবাঢ়ি গৈ আছে, তেন্তে সেই কামবোৰ সম্পূৰ্ণ হ'ব পাৰে। অপ্ৰত্যাশিত পৰিস্থিতি টিকি থাকিব, যি আপোনালোকৰ কামত প্ৰভাৱ পেলাব পাৰে। আপুনি স্মাৰ্ট দিলে পলিচি গ্ৰহণ কৰিব। আজি আপোনালোকৰ বাক্য নিয়ন্ত্ৰণ কৰক, অন্যথা বন্ধু বান্ধৱীৰ সৈতে আপোনালোকৰ সম্পৰ্কৰ কোনো সদস্যৰ লগত অৱনতি ঘটিব পাৰে। সন্তানৰ কাৰণে বিশেষকৈ বিবাহিত লোকসকল বহুত বেছি সুখী হ'ব বুলি কৈছে। তেওঁলোকৰ ফিউচাৰক লৈ কিছু প্লেনিং কৰিব পাৰে। এই সময়খিনিত বিশেষকৈ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে। অপ্ৰয়োজনীয় বিশেষকৈ খৰচবোৰ নিয়ন্ত্ৰণ কৰিব লাগিব, নিশ্চয়কৈ অনুকূল ফলাফল দেখিব। শুভ ৰং হ'ব আজি আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো শুভ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ব্যস্ততাপূৰ্ণ দিন। আজি আপোনালোকৰ ব্যক্তিগত জীৱনত সম্পূৰ্ণ ধৈৰ্যৰে কাম কৰিব। ধৰ্মীয় কাম কাজৰ বাবে কিছুমান নতুন পৰিকল্পনাৰ উন্নতি ঘটিব। পৰিয়ালৰ ওপৰত সম্পূৰ্ণ আস্থা বজাই ৰাখক। বিপদৰ সময়ত তেওঁলোকে আপোনালোকৰ বাবে থাকিব। আৰ্থিক দিশত সক্ৰিয় হৈ থাকিব। যদি আপুনি কোনো ব্যৱসায় বা উদ্যোগ এটা বা কিবা এটা কাম কৰিম বুলি ভাবিছে বা চলাই আছে, তেন্তে আপোনালোকৰ ব্যৱসায়ৰ বাবে অতি উত্তম সময়। আজি আপোনালোকৰ ব্যৱসায়ত কঠোৰ পৰিশ্ৰম কৰি থাকিব। আপুনি আৰ্থিকভাৱে লাভান্বিত হ'ব। জীৱনসংগীৰ সৈতে আপোনালোকৰ সম্পৰ্ক অধিক অন্তৰংগ আৰু প্ৰেমময় হৈ পৰিব। আজি আপোনালোকৰ ব্যক্তিগত সম্পৰ্কটো গুৰুত্ব আৰু ঘনিষ্ঠতা বৃদ্ধি পাব। বৈবাহিক জীৱনটো কৈছে যে মধুৰ হৈ পৰিব। যদি কিছুদিনৰ পৰা আপোনালোকৰ পৰিয়ালৰ কোনো বিবাদ হৈ আছে, তেন্তে বিবাদবোৰ সমাধান কৰি পৰিয়ালটোক একত্ৰিত কৰাত আপুনি সফল হ'ব। ব্যৱসায় সম্পৰ্কে নতুন পদক্ষেপ লৈ আপুনি আগবাঢ়ি যাব আৰু তেনে কৰাত সফল হ'ব। আজি আপোনাৰ পক্ষত থকা এটা ডাঙৰ বিশেষকৈ মাটি বা সম্পত্তিৰ বিষয় সমাধান হ'ব পাৰে, যাৰ ফলত আপোনালোকৰ আৰ্থিক অৱস্থা ভাল হ'ব বুলি কৈছে। এই ৰাশিৰ জাতক জাতিকাসকলে আজি এটা কাম সম্পূৰ্ণ কৰিবলৈ এটা বিশেষকৈ পৰিকল্পনা আপোনালোকৰ যথেষ্ট প্ৰয়োজন আছে। জনা শুনা মানুহৰ কিছু গাইডেন্সৰ প্ৰয়োজন আছে বুলি কৈছে। আপুনি একেলগে কাম কৰাৰ ক্ষেত্ৰতো সফল হ'ব পাৰে। আজি কৰ্মক্ষেত্ৰত সহকৰ্মীসকলে আপোনালোকৰ ওপৰত সন্তুষ্ট হ'ব। আজি আপোনালোকৰ প্ৰতিদ্বন্দ্বীসকল কিছু ক্ষেত্ৰত পৰাস্তও হ'ব বুলি কৈছে। এই সময়খিনিত কিন্তু ধৈৰ্য বজাই ৰাখক। যদি আপুনি কঠোৰ পৰিশ্ৰম কৰে, নিশ্চয়কৈ সফলতা অৰ্জন কৰিব। আজি আপোনালোকৰ প্ৰদৰ্শনত অতি উত্তম হ'ব। বিত্তীয় লেনদেন বিশেষকৈ পৰিহাৰ কৰক বুলি কৈছে। কাৰোবাক ধন ধাৰে দিয়াৰ আগতে আপোনালোকৰ গৱেষণা কৰক, সেই মানুহজন কেনে প্ৰকৃতি হয়, নহ'লে আপোনালোকৰ ধনবোৰ আবদ্ধ হৈ পৰিব পাৰে। যদি আপুনি ব্যৱসায় কৰি আছে, তেন্তে দিনটো দ্বিতীয় ধৰ সামান্য লোকচানৰ সন্মুখীন হ'ব পাৰে, যাৰ ফলত বিশেষকৈ সম্ভাৱ্যভাৱে আৰ্থিক লোকচান হ'ব পাৰে। বিশেষকৈ অৰ্থাৎ আন দিনতকৈ আপোনালোকৰ স্বাস্থ্য অলপ ভালেই হ'ব বুলি কৈছে। হয়তো আপোনালোকৰ পৰিয়ালৰ সৈতে পুৰণি কথাবোৰ আজি আলোচনা কৰি কিছুলোকে সময় কটাব। একে সময়তে এই ৰাশিৰ জাতক জাতিকাসকলে পেছাদাৰী আলোচনা আপোনালোকৰ ব্যক্তিগত জীৱনত বিশেষকৈ প্ৰতিপত্তি বৃদ্ধি কৰিব, আপোনালোকৰ গৌৰৱ অনুভৱ কৰাব। বিত্তীয় লেনদেনৰ ক্ষেত্ৰত আপুনি পোনপটীয়া হ'ব, কিছু ভাল হ'ব। আপোনালোকৰ কোনো ধৰণৰ আৰ্থিক প্ৰলোভনত নপৰে, যাতে আপুনি বিশেষকৈ কোনো ধৰণৰ আৰ্থিক বা টকা পইচাৰ তেনেকুৱা ধৰণৰ প্ৰলোভনত নপৰে, তাৰ বাবে আপোনালোকে ধ্যান ৰাখিব, নহ'লে আপুনি ধন হেৰুৱাবলগীয়া পৰিস্থিতি হ'ব পাৰে। প্ৰতিটো ক্ষেত্ৰতে আপুনি বিশেষকৈ আপোনালোকে বৰ্তমান সময়ত কাম কৰিব, কঠোৰ পৰিশ্ৰম আপোনালোকে কৰক, নিশ্চয়কৈ সফলতা লাভ কৰিব। আজি আপোনালোকৰ বিৰোধীয়ে যিকোনো মূল্যতে আপোনালোকক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। আজি আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ প্ৰতি সেৱাবোধ অনুভৱ কৰিব। কৰ্মসংস্থাপনত থকাসকলে বৰ ভাল সময় উপভোগ কৰিব। তেওঁলোকৰ হয়তো বৰ্তমান উন্নতিৰ নতুন সুযোগ বিচাৰি পাব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্যৰ বাবে অলপ চিন্তিত হ'ব পাৰে। আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে কোনো ধৰণৰ কেলেংকাৰী বলি হ'বলৈ বিশেষকৈ নিদিব, কোনো সমস্যা হ'বলৈ নিদিব, নহ'লে আপুনি প্ৰতাৰিত বা বৰ্তমান সময়ত কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত কিন্তু কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে অলপ গুৰুত্ব বজাই ৰাখিব লাগিব বুলি কৈছে। ভুল ঠাইত বিনিয়োগ নকৰিব। পিতৃ মাতৃৰ সন্মান বজাই ৰাখক বুলি কৈছে। এই সময়খিনিত স্বাস্থ্যৰ নিজৰ লগতে বিশেষকৈ পিতৃ মাতৃৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে আপোনালোকে নতুনকৈ চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মীন ৰাশি। দিনটো মধ্যমীয়া। আজি আপোনালোকৰ বুদ্ধিমত্তাৰে সকলোকে আপ্লুত কৰিব। আপুনি আপোনালোকৰ পৰিয়ালৰ সৈতে অতি আনন্দময় মুহূৰ্ত কটাব বুলি কৈছে। খৰচ বাঢ়িব আজি, যিবোৰ সদায় স্মৰণীয় হৈ থাকিব। আজি আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে সামাজিকভাৱে মিলিত হ'ব। তেওঁলোকৰ সৈতে ওলাই যাব, যি আপোনালোকক মনোৰঞ্জনৰ সুবিধা প্ৰদান কৰিব। আজি আপোনালোকৰ বন্ধু বান্ধৱীৰ ওপৰত আপোনালোকৰ আস্থা বহু পৰিমাণে বৃদ্ধি পাব, কিন্তু কিছু ক্ষেত্ৰত বন্ধুৱে কাল হ'ব পাৰে, মনত ৰাখিব। একে সময়তে আপোনালোকৰ পঢ়া শুনাৰ প্ৰতি অধিক আগ্ৰহী হ'ব ছাত্ৰ ছাত্ৰীসকল। বিশেষকৈ আজি আপোনালোকৰ পুৰণি কাম কাজৰ ধৰণ পৰিত্যাগ কৰি নতুন পদ্ধতি গ্ৰহণ কৰিব, যি আপোনালোকক উন্নতিৰ সুযোগ প্ৰদান কৰিব। গতিকে কিছু নতুনত্ব আনিবই লাগিব, কামত বা ব্যৱসায়তে হওক। আপুনি আপোনালোকৰ দৈনন্দিন জীৱনত কিছু পৰিৱৰ্তন কৰিব লাগিব, যিয়ে উন্নতিৰ নতুন সুযোগ মুকলি কৰিব। কৰ্মক্ষেত্ৰত নতুন কিবা এটা হাতত ল'ব। আজি আপোনালোকৰ আত্মবিশ্বাস অক্ষত থাকিব। আপোনালোকৰ বুদ্ধিমত্তাই আপোনাক সকলোতে বিশেষকৈ জয় কৰাৰ ক্ষেত্ৰত সহায় কৰিব। বাক্য নিয়ন্ত্ৰণ কৰক, কাৰোৰ লগত তৰ্ক বিতৰ্ক এৰক বুলি কৈছে। আজি আপোনালোকৰ ল'ৰা ছোৱালীক লৈ অলপ চিন্তিত হ'ব পাৰে। সন্তানৰ স্বাস্থ্যৰ যত্ন লওক, নহ'লে পেটৰ লগত জড়িত কোনো সমস্যাৰ
বেছিকৈ সৃষ্টি হ'ব পাৰে। আজি আপোনালোকৰ জীৱনসংগী কোনো ভুল কাম কৰিবলৈ বা কৰাত বাধা দিবলৈ চেষ্টা কৰিব। আজি আপোনালোকৰ জীৱনসংগীক লৈ অলপ চিন্তিত হ'ব পাৰে। আজি আপোনালোকৰ ঘৰখনত আৰাম আৰু সুবিধাৰ বৃদ্ধি পাব। আপুনি দৃঢ় আত্মবিশ্বাস বজাই ৰাখিব। আজি আপোনালোকৰ ব্যক্তিগত ব্যৱসায় বৃদ্ধি পাব। নতুন বাহন বা নতুন ঘৰ ক্ৰয় কৰিব পাৰে কিছু লোকে। শুভ দিন। এই ৰাশি জাতক জাতিকাসকলে বিশেষকৈ ব্যক্তিগত আৰু পাৰিবাৰিক বিষয়ত ধৈৰ্য ধৰিব লাগে আজি, যি আপোনালোকৰ সকলো সমস্যাৰ সমাধানৰ ক্ষেত্ৰত সহায় কৰিব। আৱেগৰ বাবে কোনো ভুল সিদ্ধান্ত ল'ব নালাগে এই ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত। মীন ৰাশিৰ জাতক জাতিকাসকলে ল'ৰা ছোৱালীৰ বিশেষকৈ বিবাহিত যিসকল লোক আছে, ল'ৰা ছোৱালীয়ে কোৱা কথা এটাক লৈ আপোনালোকক খং উঠিব পাৰে। আজি নতুন আৰ্থিক বিবাদৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। সন্তানৰ সৈতে আপোনালোকৰ সম্পৰ্ক বেয়া হ'বলৈ নিদিব, বেয়া হ'ব পাৰে। পূৰ্বপুৰুষৰ বাবে পূজা কৰিব পাৰে। দীৰ্ঘদিন ধৰি স্বাস্থ্যৰ অৱনতি ঘটা এজন আত্মীয় হয়তো কিছু উন্নতি দেখিব পাৰে, যি আপোনালোকৰ বাবে কিছু সন্তুষ্টি কঢ়িয়াই আনিব বুলি কৈছে। আজি আপোনালোকৰ মনটো কোনো ধৰ্মীয় কামত ব্যস্ত হৈ থাকিব। আপুনি হয়তো গোটেই দিনটো ধৰ্মীয় কামত ব্যস্ত হৈ থাকিব পাৰে। ঈশ্বৰৰ ওপৰত ধ্যান আপোনালোকে ৰাখিব, মানসিক শান্তি পাব। নিজৰ ভাল লগা কামত কিছু টাইম স্পেণ্ড কৰিব, মানসিক শান্তি পাব। আপোনালোকৰ সকলো সমস্যা অতি সোনকালেও সমাধান হ'ব। ছাত্ৰ ছাত্ৰীসকলে বৰ্তমান ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে বুলি কৈছে। শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে আপোনালোকে নতুনকৈ চাই আছে, প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত পাৰিলে ওম নমঃ শিৱায়, জয় শ্ৰীকৃষ্ণ লিখি দিব। দিনটো শুভ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ।